হাই গাইজ, এয়া কোনো মিউজিয়াম নহয়, এয়া হৈছে মানুহৰ ঘৰ হয়। ইয়াত সকলো ধৰণৰ বাঁহ বেতৰ লগতে কাঠেৰে নিৰ্মিত বিভিন্ন ধৰণৰ সঁজুলি পোৱা যায়। আমাৰ ওচৰৰে বৰ্তা এজনে এইবোৰ তেওঁ নিৰ্মাণ কৰি আপোনালোকক লাগিলে আপোনালোকেও কন্টেক্ট কৰিব পাৰে মোৰ লগত। সকলোবোৰ বাঁহ আৰু কাঠেৰে নিৰ্মিত বস্তু তেওঁ তৈয়াৰ কৰে। আপোনাক যিয়ে নালাগে তেওঁ সেইটোৱে বনাই দিব। এয়া হৈছে আমাৰ যঁতৰ, লগতে বৰ্তাই ধুনীয়াকৈ জাপি, কাঠৰে পদুম ফুল, তাৰ পাছত ঢেঁকী বনাইছে, লগতে টি টেবুল বনাইছে। তেওঁ বহুত কিবা কিবি বনাইছে। চাওকচোন ঢেঁকীটো কিমান মৰম লগা, লগতে মই এবাৰ বজাইও দিছো। লগতে এইখন হল গৰু গাড়ী। তেওঁ আপোনাক যেনেকুৱা আকৃতিতে লাগে তেনেকুৱাকৈ বনাই দিব। আৰু এয়া হৈছে বৰ্তাজন, তেওঁৰ মুখৰ পৰা শুনিবচোন তেওঁ কেতিয়াৰ পৰা এই কামটো আৰম্ভ কৰিছে। কাঠৰো আছে। মই ক্লাছ 6-7 মানৰ পৰা এই বাঁহ বন কৰো আৰু আজিলৈ কৰি আছো। আৰু এতিয়া এইখিনি বস্তু মই সংগ্ৰহ কৰি থৈ দিছো, তাৰমানে মোৰ চিনাকি হিচাপে। এইখিনি আৰু যিখিনি বস্তু মই ইয়াতে সজাই থৈছো, এই বস্তুখিনি যদি কোনোবাক লাগে মোৰ লগত যোগাযোগ কৰিলে পাব। শুনিলে নহয় তেওঁৰ মুখৰ পৰা তেওঁ কেতিয়াৰ পৰা এই বাঁহ বেতৰ কামটো আৰম্ভ কৰিছে। তেওঁ লগতে শৰাইও বনাইছে বাঁহৰ, আৰু মুঢ়া, লগতে বহুত কিবা কিবি তেওঁ তৈয়াৰ কৰিছে। কোনোবাক লাগিলে মোৰ লগত কন্টেক্ট কৰিব। বাৰু আজিলৈ আহিছো।